খালি পুখুৰী আমিৰুদ্দিনৰ নহয়, আমাৰ গাঁৱত বহুত মানুহৰ পুখুৰী আছে, বহুত মানুহৰ মাছ মৰিছে। ছাবদুলৰ লগত আমিৰুদ্দিনৰ মাটি বাৰী লৈ কেছ চলি আছে। সেইটো হিংসাত আমাক আসামি কৰিছে, আমাকো কৰিছে, আমাক ল'ৰাৰ ওপৰতো কেছ দিছে। এইসোপা সিহঁত তাৰ ঘৰৰ তলত পুখুৰী, আমি তাতে নাযাওঁ, এইসোপা মই নাজানো। লকডাউন 5টা যাওঁতে আমাৰ লগত এটা কাজিয়া হৈছিলে। ছাবদুল আমাৰ কিবা পৰিয়াল নহয়, সিহঁতৰ মাটি বাৰীৰ ভিতৰত আমাৰ 2 বিঘা মাটি আছে। এই 2 বিঘা মাটিত এই কাজিয়া হওঁতে সিহঁতৰ মাটি দি যাব নিদিয়ে। আমাৰ এই লকডাউনৰ পৰা এতিয়ালৈকে আমাৰ এই 2 বিঘা মাটি খেতি কৰিব নোৱাৰোঁ, খেতি পতিত পৰি আছে। এই মানুহ খুবাই জগৰীয়া, খালি আমাৰ নহয়, আমাৰ গাঁৱৰ কাছেৰ মাষ্টৰ সিহঁতৰ মাটি 16 বিঘা মাটি সিহঁতৰ মাটিৰ ভিতৰত। এই সিহঁতৰ লগত মানে মাটি বাৰীলৈ কিবা জেং হৈ 5 বছৰ সিহঁতৰ মাটি পতিত ৰাখিছে। আমাৰ 2 বিঘা মাটি আজি লকডাউনৰ পৰা আজি ইমান বছৰ হ'ল এতিয়াও পতিত ৰাখি আছে। তাত আমাৰতো পতিত থকা 2 বছৰ পিছত ছাবদুলহঁতৰ লগত লাগিছে, মাটি বাৰী লৈ লাগি ছাবদুলহঁতৰ লগত যদি জেং লাগে তেনেহ'লে আমাৰ ওপৰতে সিহঁতে কেছ কৰে। আমিৰৰ এইবিলাক এই পুখুৰী চুখুৰীত আমি যোৱা নাই, খালি আমিৰৰ পুখুৰীত মাছ মৰা নাই। আমাৰ গাঁৱত বহুত মানুহৰ পুখুৰীত ৰৈ দে মাছ মৰি আছে। শিকাই দে সমীরউদ্দিন পরবেশারে আর আমিরউদ্দিন পরবেশারে আর রাতুলে নগাঁৱৰ পৰা শিকাই দে যে ইহঁতক কেছৰ ওপৰত কেছ কৰিবি, ইহঁতক কেছ কৰি ইয়াত নথম, ইহঁতক ডিমাপুৰত আমি পঠাই দিম। আৰু ইহঁতে এটা কেছৰ ওপৰত এইফালে মাহৰ ভিতৰত কিজানি 2টা কৰি কেছ আমাৰ ওপৰত এনেই মিছামিছি কৰি থাকে। আমাক ডিমাপুৰত বোলে সিহঁতক পঠাই দিব। আমি সিহঁতক মাটি দি নাযাওঁ, যাব নিদিয়ে। আমাৰ খেতিখিনি পতিত পৰি আছে লকডাউনৰ পৰা এতিয়ালৈকে। বিচাৰোঁ যাতে মৰিগাঁৱৰ DC আৰু SP ছাৰে যাতে মৰিবাৰী থানাৰ OC ছাৰে এইটো আমাক কিবা সুৰক্ষা দিয়ে। এনে দুখীয়া মানুহ কেছ কৰি সিহঁতে আমাক অশান্তি কৰি আছে। আমিৰুদ্দিন আৰু সামিৰুদ্দিনৰ পৰিয়ালে ফৈজুৰ ৰহমান, তজমেল মুজবিলাকৰ এইবিলাকৰ নেতৃত্বত চব মিছামিছি কেছ আমাৰ ওপৰত 2 দিন মূৰে মূৰে জাপি দিয়ে। আৰু সিহঁতৰ পথাৰৰ আৰু খেতি কোনে কি কৰিছে এইবিলাক আমি নাজানো। আৰু ফিচাৰীৰ মাছ ৰ'দত গৰমত চবৰে মাছ মৰি আছে। এতিয়া সিহঁতে সেই মাছ মৰা কেছো আমাৰ ওপৰত জাপি দিলে। এতিয়া সেইটোৱেই প্ৰশাসনে যিটো ব্যৱস্থা কৰে উচিত তদন্ত কৰি জিলা আয়ুক্ত, উপায়ুক্ত আৰু SP ছাৰে, আমাৰ মৰিবাৰী OC ছাৰে উচিত তদন্ত কৰি দোষী সাব্যস্ত কৰি উচিত বিচাৰ কৰিব লাগে। যদি আমি দোষী হওঁ তেতিয়াহ'লে আমাৰ বিচাৰ কৰিব লাগে। যদি সিহঁতে মিছামিছি আমাৰ ওপৰত এনেকুৱা কাপি দিয়ে তেতিয়াহ'লে সিহঁতৰ বিচাৰ কৰিব লাগে। অনুৰোধ প্ৰশাসন।